আজি দেওবৰীয়া মানে যিকোনো এখন শাকনি বাৰীত শাক বুটলি ভাল লাগে। আজি আমাৰতো আৰু কিনো এই ঘৰৰ মুধে চুধে এইবোৰ দি থোৱা আছে সেয়া জানে। এইবোৰ কণ বিলাহী পকি একদম হেৰি হৈ আছে, বুটলিবলৈ সময় নাই। আজি এইখিনি নিওঁ। এইখিনি চা আজি ৰাতিপুৱাই আচলতে শুই উঠি গেটখন খুলিয়ে মই তললৈ আহি ইটো সিটো চাই থাকোঁ, ফুল কিবা ফুলিছে নেকি বা নতুন কিবা হৈছে নেকি। ৰাতিপুৱাই আজি মনটো বিৰাট ভাল লাগিলে জানেনে। আৰু কি ভাল লাগিলে, কেলৈ ভাল লাগিলে দেখুওৱা হওক, আপোনালোকৰো ভাল লাগিব। কাৰণ মই যে আঙুৰৰ পুলি এটা ৰুইছিলোঁ নাৰ্চাৰীৰ পৰা আনি, আৰু তেতিয়াই কৈছিলোঁ যে 3 বছৰ মূৰত লাগিব। এতিয়া 3 বছৰ সোমাইছে। গছজোপা ইয়াত আচলতে ছিজন মানে হেৰি ৱেডাৰটো পাৰফেক্ট নহয় চাগে, সেইকাৰণে নেকি ইমান গছ বেছি হয় নহয়। মই দলি থাকোঁ আৰু 4 মাহমান হৈছিলে দলি দিছিলোঁ একেবাৰে। এতিয়াকে নতুনকৈ পোখা ওলাই প্ৰথম আঙুৰ লাগিছে। দেখাওঁ আহক, এনেকৈ দেখুৱাই দে। আৰু এইয়া আঙুৰ লাগিছে চব, এয়া এয়া এইটো গোটা আঙুৰটো আকৌ সোৱাদ কেনেকুৱা হয় সেইটো পিছৰ কথা, কিন্তু নিজ হাতে কিবা এটা কৰিলে বিৰাট ভাল লাগে ন। লাগিলে সেয়াই। আৰু আঙুৰ যেতিয়া লাগিছে মনটো কিমান ভাল লাগিছে। এইবিলাক ইমান বেছি হয় নহয়। এইবিলাক বেমাৰটো মই ভাল কৰিব পৰা নাই আৰু দেই। ঢেৰ নেমু লাগি আছে চব। এইবিলাক এই ক'লা পৰি যায়। মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দোৰোণৰ খাৰ বনাবলৈ লৈছোঁ। কালি দোৰোণ দুমুঠি কিনি আনিছিলে। মই বোলো কাইলৈ দেওবাৰ দিনত খাবলৈ ভাল হ'ব, সেই ভাবিলোঁ দোৰোণৰ খাৰ বনাওঁ। কাৰণ খাৰ বনালে মোৰ ল'ৰা ছোৱালীয়ে খায়ো ভাল পায়, ময়ো ভাল পাওঁ। দোৰোণ দুমুঠি ভালকৈ কুমলীয়া আগপাতবোৰ বাছি ল'লোঁ আৰু ধুই পেলাই মিহি মিহিকৈ কুটি লৈছোঁ। কেৰাহী গৰম হ'ল, নহৰু কেইফুটামান মিহিকৈ কুটি দিছোঁ, এটা কেঁচা জলকীয়া। তেল কমাই দিছোঁ কাৰণ পিছত কেঁচা তেল দিম। খাৰত কেঁচা তেল দিলে খাই বৰ ভাল লাগে। ধোৱা মগু কেইটামান ধুই তিয়াই থৈছিলোঁ, সেইকেইটাও দি দিছোঁ, নিমখ দিছোঁ। ভালকৈ লৰাই ল'লোঁ। এতিয়া খাৰ দি পেলাই ঢাক মাৰি থ'লেই সিজিলে দোৰোণৰ খাৰ হৈয়ে যাব। একেবাৰে উজু নহয়নে আমাৰ খোৱা বস্তুবোৰ বনাবলৈ। এয়া ঢাক মাৰি ৰাখিলোঁ। আকৌ অকণমান পানী দিব লাগিব কাৰণ দাইলে পানী শুহেতো। অকণমান জোখমতে পানী দিছোঁ। মই থপথপীয়াকৈ বনাম, সেইকাৰণে বেছি পানী দিয়া নাই। এয়া প্ৰায় 5 মিনিটতে সিজিয়ে গ'ল, কাৰণ খাৰ দিলে সোনকালে সিজে। মই নমাই থ'লোঁ। ইয়াততো কোনো মা মছলাৰ কথাই নাথাকে। আৰু অকণমান কেঁচা তেল দিছোঁ। খাৰৰ আঞ্জাত কেঁচা তেল দিলে বৰ ভাল লাগে, যেনেকৈ তেল খাৰণি খাই ভাল লাগে। আৰু টাবত অলপমান খুতৰা শাক পাইছিলোঁ, কণ বিলাহী তুলিলোঁ, দেখিছিলেই। অকণমান মিঠি ফুটাই মই তাৰো অকণমান বনাই ল'ম। ঘৰৰ বস্তু অকণমানেই হওক আৰু যিমানেই হওক, শাকৰ কিবা অকণমান থাকিলে খুব ভাল পায়। আটলাণ্টাই বনাইছিলে চিকেন, আৰু মই বেলেগে শাকত আলু দিয়া নাই। কেলৈ জানেনে? ৰাতিপুৱা মা মছলা নিদিয়াকৈ আলু ভাজিছিলোঁ লুচিৰ লগত খাবলৈ। তাৰ ভাজি অকণমান থাকি গৈছিলে, ভাবিলোঁ সেই আলুকে দি দিওঁ, পিছত নষ্টহে হ'ব। আৰু তিয়ঁহ কাটি ল'লোঁ। আজি দুপৰীয়া একদম চিম্পল ইমানেই, যদিও বন্ধবাৰ, কাৰণ বন্ধৰ দিনত কামো বহুত থাকে নহয়নে। এইফালে তিয়ঁহ কাটো মানে মই শাক সিজিলেই অকণমান পানী দিছোঁ, থুপথুপীয়াকৈ, আৰু বেছি পানীও নিদিওঁ কাৰণ কেইবাখনো আছে, মানে চিকেনৰ জোলো হ'ব। এয়া উতলিলত মই নমাই ৰাখিলোঁ। টাবত তোলা শাকহে, ইমান অকণমান, তাকে ভাল লাগে নহয়নে, অকণমান ছাইডত হ'লে ঘৰৰ বস্তু খাবলৈ। আৰু এয়া চিকেনো হৈ গ'ল। মই ভাত বাঢ়িবলৈ যা যোগাৰ কৰিছোঁ। কেঁচা আমেৰ পদিনা চাটনি বনাই থৈছিলোঁ কালিয়ে, কম হোৱাৰ কাৰণে অকণমান পনীয়াও হ'ল। আৰু ইয়াত টেবুলত উলিয়াই দিছোঁ। আটলাণ্টাহঁতে ভাত বাঢ়িব আৰু মই এখন থাল সজাইছোঁ, কাৰণ ৰিলত দিবলৈ লাগিব নহয়। এয়া ভাত, দোৰোণৰ খাৰ, চিকেনৰ জোল, একেবাৰে মা মছলা কমাই দিয়া আছে, মানে বটা মছলা অকণমানহে দিয়া আছে। জিৰা, জালুক, শুকান জলকীয়া বাটি দিয়া আছিলে, আদা নহৰু সিমানেই। আৰু এয়া হ'ল খুতৰা কণ বিলাহী। আজিৰ দুপৰীয়া সাজ কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব দেই। 9টাই বাজিব হ'ল, দেওবাৰ, আৰু দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। আপোনালোকক অকণ শ্বেয়াৰ কৰিলোঁ। এতিয়া আহিছোঁ আমি ডাঙৰবৌ ঘৰলৈ, নিবিবৌ ঘৰলৈ। মানে আজি নিবিবৌৰ ছোৱালী দীক্ষিতা জুপিৰ বাৰ্থডে। তাই আছে অৱশ্যে গুৱাহাটীত, কিন্তু হ'লেও
তেওঁলোকৰ ঘৰলৈ এবাৰ যাম বুলি ফোন কৰিছিলোঁ, গৈ গ'লে ভাত খোৱাকৈ আহিবা। গতিকে আমিও গৈ আছোঁ ইফালে, বাইদেউহঁতো গৈ আছে। বাইদেউহঁত পালেগৈ চাগে। আমাৰ এতিয়া এওঁ আহিছে আৰু সেইফালে আটলাণ্টা আন্ধাৰ মুধাৰ গোটেই গাড়ীৰ মাজত, লাইটটো দিবলৈও নহ'লে। সেই আৰু গৈ পেলাই তাতে লগ হ'ম দিয়ক, চবকে দেখুৱামগৈ ন। এইবাৰ মানে আমি বিহুতো নাহিলো, এইবাৰ বিহুৱে বাৰ্থডে একেলগে খালে তোমালোকৰ উৎসৱ আৰু দাদাহঁতৰ ঘৰলৈ আহিলে মোৰ এই একুৰিয়ামটো আটাইতকৈ প্ৰিয়। প্ৰত্যেকবাৰেই একুৰিয়ামত মাছ দাদাহঁতৰ কোনো দিন নমৰে, বহুত ডাঙৰ হয়। পিছত এইখিনি কাৰোবাক দি দিবলগীয়া হয়, মানে য'ৰ পৰা পোৱালি আনে তাহাঁতকে দি দিয়ে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।